চলি আহে গজেন্দ্র গামী আরে লয় লাগে চলি আহে গজেন্দ্র আরে হেন মতে পাইলা গয়া ভার ভিতর হরি রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা প্রভু প্রভু কোনদিনে প্রভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলোবোৰ গুপ্ত আলোচনাৰ পাতনি মেলে তেওঁ আজিৰ তেন্তে কিয় হঠাৎ গুচি গ'ল এই বৈকুণ্ঠৰ পৰা তেওঁ অকলে অকলে তাৰ কাৰণ আমি একোৱে বুজিব পৰা নাই নিশ্চয় কৰবাত আজি গুপ্ত আলোচনা বহিছে হরি নামে হরি নামে হরি নামে উহা হরি নামে করিয়া সে জগৎ স্বাগতম দেউরকি স্বাগতম হরি নামে হরি নামে হরি নামে উখা হরি নামে করিয়া সে জগৎ উদ্ধার।
তব শরন্তলততে কিন্নরদর হতহস্য প্রণিপাত করিবা গ্রহণ তথাস্তু। ওম বিশ্বরূপৈশ ভার্যসি পদ্মে পদ্মলে শুভে শরবত পহিমান দেবী মহালক্ষ্মী নমস্তুতে নারায়ণ না দেবী নারায়ণ দেবী দেবী নারায়ণ দেউৰীকি কিবা কিন্তু দেখিছ যে তোমাৰ বিহাদিত মন ও বোলে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল শৰণ হয় দৰিখন ও কিন্তু আজি তাৰ পৰাহে বঞ্চিত মই দেউৰীকি দেৱী আপুনি ঠিক কি ভাবিছে? আজি সঁচাকৈয়ে প্ৰথমে বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুৰ বিহি। নাই নাই, কোনোদিনে নাৰায়ণে মোক লগত নিনিয়াকৈ কলৈকৈ নাযায়। কিন্তু আজি তাৰ দেউৰীকি ব্যতিক্ৰম হ'ল। প্ৰলয় প্ৰলয় মহাপ্ৰলয় মহাপ্ৰলয় অ দেৱী এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু অলপ দিনৰ পাছতেই মহাপ্ৰলয় কৰি অতল সমুদ্ৰৰ গৰ্ভত ডুব যাব দেউৰীকি চাৰিওফালে হৈ ৰব কেৱল পানী 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 আৰু কেৱল পানী কথা দেউৰীকি মই দেখোন তাৰ একো গমকেই পোৱা নাই। নাৰায়ণ আপুনি বাৰু প্ৰভু বিষ্ণুক ক'ৰবাত লগ পাইছে? ও তাকেইতো ক'বলৈ আহিছো দেৱী কওকচোন দেউৰী। গৈছিলো মই কৈলাশলৈ কৈলাসনত ও তাতে দেখিলো মই ব্ৰহ্মা প্ৰভু বিষ্ণু রুদ্র ও তিনিও কিন্তু এক গুপ্ত আলোচনাতে হৈ আছে মগ্ন গুপ্ত ও আলোচনা তাতে আকৌ মই কি দেখিলো জানা ব্যক্ত কৰক দেউৰীকি। তাতে দেখা পালো মই ব্ৰহ্মাৰ কন্যা সৰস্বতী মিছা কথা। শিৱৰ ভাগ্য পাৰ্বতী এই আলোচনাত লৈছে ভাগ ও কিন্তু তোমাক তাত নেদেখিহে মই বৰ আচৰিত হলো দেউৰীকি এই মহাপ্ৰলয়ত ও কোনে কি দায়িত্বভাৰ কৰিব গ্ৰহণ সকলো কিন্তু ভাগ বতৰা কৰি শেষে কৰি দেউৰীকি মই আকৌ মনতে ভাবিলো যে প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নিনিলে দেউৰীকি এই কথা সঁচা নেকি দেউৰীকি? সঁচা সঁচা মিছা মিছা অ সঁচা মিছা তুমি নিজেই দেখিবা দেৱী দেউৰীকি মই আকৌ গৈ পোৱাৰ লগে লগেই মই আকৌ গৈ পোৱাৰ লগে লগেই দেউৰীকি মই আকৌ গৈ পোৱাৰ লগে লগেই এই ভোলানাথে টুটুকীয়া নাৰদটো আহিছে বুলি মোক ইতিকিহে কৰিলে আৰু সেইবাবেই তাক মই ক্ষন্তেকো ৰৈ নাথাকি পোনে পোনে আহি বৈকুণ্ঠৰ দুৱাৰ পালো পৃথিৱীত সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। হৈছে এই পৃথিৱী দেউৰীকি এই পৃথিৱী আজি ধ্বংস হ'ব। হৈছে দেৱী তাৰ আলোচনা চলিছে গোপনে। তাকেইতো মই অথচ কমকেই পোৱা নাই। সেই গুপ্ত আলোচনাত যদি শিৱৰ ভদ্ৰ পাৰ্বতী থাকিব পাৰে, আছে দেৱী আছে সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতীও থাকিব পাৰে, আছে দেৱী তেন্তে মই কিয় দেউৰীকি মই কিয় যোগ্য হলো যে মই স্বয়ং নাৰায়ণৰ পত্নী হৈও সেই গুপ্ত আলোচনাত আজি ভাগ ল'ব পৰা নাই? মই আজি বিখনে ভাবেৰে মই অপমানিত হৈ পৰিছো। দেউৰীকি
দেৱী আপুনি কওক দেৱৰীখি বৰ্তমান মোৰ কৰ্তব্য কি নাৰায়ণ নাৰায়ণ ঐ এইবোৰতো একোৱেই নহয় দেৱৰীখি ও তাতোতকৈ আৰু ডাঙৰ কথা কি জানা দেৱী দেৱৰীখি এই মহাপ্ৰলয়ত যত মানে আছে বেদ শাস্ত্ৰ সকলোকে সংৰক্ষণ কৰি ৰখাৰ ও প্ৰভুৱে দায়িত্ব দিছে কেৱল কি মই জানো এই দায়িত্বভাৰ প্ৰভু নিশ্চয় মোকেই কৰিছে অৰ্পণ নহয় জানো দেৱৰীখি মই জানো ভালদৰে মই এই দায়িত্বৰ পৰা প্ৰভুৱে মোক কেতিয়াও নকৰে নিৰাশ সৰস্বতী নাই যত মানে আছে জীৱ জন্তু জন্তু যত মানে আছে জীৱ জন্তু এইবাৰ সকলোৰে সংৰক্ষণৰ দায়িত্ব ও প্ৰভুৱে দিছে কেৱল এই দায়িত্বভাৰ প্ৰভুৱে নিশ্চয় মোক অৰ্পণ কৰিছে কওক দেৱৰীখি এই দায়িত্বভাৰ প্ৰভুৱে নিশ্চয় মোক কৰিছে অৰ্পণ নহয় জানো দেৱৰীখি পাৰ্বতী নাই ও দুইগৰাকীৰ মনত কি যে মহানন্দ অ দেৱী যদি তুমি তাত থাকিলাহেঁতেন ও তুমিও কিন্তু সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন নিশ্চয়। তুমি তেনে বুঢ়াটি গুপ্ত কাহিনী মোৰ পৰা কিয় প্ৰভুৱে এই কথা আজি গোপনে ৰাখিছে মই কি তেওঁৰ পত্নী নহওঁ তাকেইতো দেৱী মোৰ কি সৃষ্টি ৰক্ষা কৰিব পৰা ক্ষমতা নাই দেৱৰীখি সেইটো দেৱী দেৱী এই নাৰী হাস্যময় নাৰায়ণ সেই নাৰী লাস্যময় কিন্তু দেৱৰীখি প্ৰয়োজন সাপেক্ষে এই নাৰীয়ে সময় ধৰিব পাৰে ৰণ শান্তিমূৰ্তি মুৰবী নেকি বিষ্ণু সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱৰীখি নাই দেৱৰীখি মই প্ৰভু বিষ্ণুৰ ওপৰত ভীষণে প্ৰতিশোধ ল'ম কিন্তু দেৱী কিয় বাৰু প্ৰভু বিষ্ণুৱে তোমাক কৰি প্ৰত্যাখ্যান গুপুতে এক নতুন সৃষ্টিৰ মিলিছে পাতনি এই সৃষ্টিৰ পাতনিক মই নিমিষতে ৰুদ্ধ কৰি দিম বিষ্ণুৱে বুজিব তেতিয়া লক্ষ্মীক অপমান কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে দেৱী আপুনি চাই থাকক দেৱৰীখি আপুনি চাই থাকক আপোনাৰ সাক্ষাততে মই দেৱৰীখি মহাপ্ৰলয়কাৰী ভীষণ তথ্যক সজনে কৰি বিষ্ণুজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব বিচাৰিছে এই সৃষ্টিৰ পাতনি লগত উৰুৱাই দিম চোৱা মৈত্ৰৰ মানৱ চোৱা স্বৰ্গৰ দেৱতা মণ্ডলী পাতালৰ বাসুকী নাৰীকি ভীষণ প্ৰতিশোধ ল'ব পাৰে মই বিষ্ণুৰ ওপৰত ভীষণ প্ৰতিশোধ ল'ম বিষ্ণুৰ সৃষ্টিকে বিনাশ কৰিব পৰা মহান অস্ত্ৰ ধৈৰ্য ধৰা দেৱী মহাপ্ৰলয় খোৱাৰ মুহূৰ্তত তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰি অন্য এক মহাপ্ৰলয়ৰ নকৰিবা ঘোষণা যদি তুমি এই কাৰ্যলৈ আগবাঢ়া তুমি আৰু মই দুয়ো সেই বৈত্য লৈ বহি পৰিম দেৱী প্ৰভু এবাৰ শিৱই কামলৈ মনস্থ কৰিলো তাৰ পৰা মই কদাপিত নহম বিচলিত নাৰী হিংসা পৰায়ণ নাৰী হিংসা পৰায়ণ নাৰী
সমগ্ৰ সৃষ্টিকাঠি মই বিষ্ণুৰ সমগ্ৰ সৃষ্টিকাঠি মই বিনাশ 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 কৰি খেদিম এই পাতি হ'ব বিষ্ণুৰ সৃষ্টিক বিনাশ কৰিব পৰা মহান অস্ত্ৰ সৃষ্টি লংকা দৈত্য সজিলে মহাদৈত্য সৃষ্টি মাতৃজগতৰ সৃষ্টি ই হয় দৈত্য সৃষ্টি এইটো দেখাছ সৃষ্টি হয় দৈত্য নামে এইটো আকাশ লংকা দৈত্য সৃষ্টি 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 ও হৰি কোনে মোক কি কৰিলে সৃজন মই তোক কৰিলো সৃজন